চানডুবি উৎসৱ যিটো এই অৰ্গেনাইজিং কমিটিয়ে উদযাপন কৰা কমিটিয়ে মোক নিমন্ত্ৰণ দিলে আজি আহি খুব ভাল লাগিছে আৰু বেছিকৈ ভাল লাগিছে যে এই চানডুবি অঞ্চলটো টুৰিষ্ট প্লেচ বনাবলৈ কাৰণে প্ৰস্পেক্ট খুব ডাঙৰ আছে সম্ভাৱনাপূৰ্ণ এটা জাগা যিটো অসমত টুৰিজিমটো সজীৱ হৈ উঠিব আমাৰ চানডুবিটো যদি ভালকৈ আমি ইয়াক প্ৰমোট কৰোঁ এতিয়া খুব চালুকীয়া অৱস্থাত আছে আৰু এই চালুকীয়া অৱস্থাৰ পৰা কেনেকৈ আগলৈ লৈ যাব পাৰে মই কিছুমান অৰ্গেনাইজিং কমিটিক কথা পাতি পেলাই তেখেতসকলক ছাজেশ্যনো দিছোঁ যদি তেখেতসকলে আগবাঢ়ি আহে নিশ্চয়কৈ চৰকাৰেও তেখেতসকলক সহায় কৰিব আৰু মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো অনুৰোধ জনাম এই চানডুবিক যাতে এটা সুন্দৰ পৰ্যটকৰ স্থলীলৈ ৰূপান্তৰিত কৰিবলৈ বৰষুণ নিদিলেতো শুকাবই খৰালি বিল শুকোৱাৰ নিয়মেই এইটো বাৰিষাত আহিব পানী পাই যাব একচুৱেলি চানডুবি বিলত যি লোকে এটা হৃদপিণ্ড আছে হৃদপিণ্ডটো যি বানৰ বান দিব লাগে বা কলহী নদী বালি খননৰ ক্ষেত্ৰতে মানে শুকাই লগত চানডুবি ফেষ্টিভেলৰ কি ৰিলেশ্যন আছে ইয়াতে যিখিনি জেগা পৰ্যটনৰ কাৰণে প্ৰয়োজন হ'ব খান্দি পেলাই ধুনীয়াকৈ বনাব পাৰিব ইয়াৰ লগত গ্ৰীণ ট্ৰিবিউনেলৰো কথা আছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা আছে যিখিনি লিগেলি পৰা যাব সেইখিনিত এই চানডুবি প্ৰমোট কৰাৰ কাৰণে বাধা নাথাকে সেইখিনি চৰকাৰে নিশ্চয়কৈ কৰিব ইয়াত আৰু বালি খান্দাৰ লগত ক'ৰবাত মাফিয়াৰ লগত আকৌ ৰিলেশ্যনটো কেলৈ বনাই চানডুবি ফেষ্টিভেলত এটা ভাল উদ্দেশ্য লৈ পেলাই কমিটিয়ে কাম কৰিছে গতিকে আপোনালোকৰো কথাবিলাক তেনেকুৱা হ'ব লাগে যিটো চানডুবি এটা জীৱন পায় আপোনালোকৰ এনেকুৱা নহয় যে চানডুবিটোক আহি পেলাই আমি ডিঙি মোচাৰি মাৰি পেলালোঁ তেনেকুৱা মিডিয়াৰ উদ্দেশ্য হ'বই নালাগে গতিকে যিটো অনুষ্ঠান সেই অনুষ্ঠানৰ লগত প্ৰাসংগিকতা নাথাকা প্ৰশ্ন সোধাটো উচিত নহয় চানডুবি ফেষ্টিভেলৰ লগত সোধক ভেৰি গুড আৰু আপুনি যেতিয়া মাফিয়াৰ ৰাজ হ'ব ক'ৰবাত কিবা বালি চিণ্ডিকেট হৈছে সেইটো প্ৰসংগত আনিব ফেষ্টিভেলটোৰ লগত আকৌ কিহৰ এইবিলাকৰ কথা আপোনালোকে সেইটো মই তেনেকুৱা কুৱেশ্যন আৰু আপুনি কাক কুৱেশ্যন সুধিছে সেইটোও জানিব লাগিব কাৰণ আমি তেনেকুৱা কুৱেশ্যনবিলাকত আমাৰ আজিলৈকে আপুনি ষ্টেটমেণ্ট চাই ল'ব ৰেকৰ্ডত এই উপলুঙা কৰা কুৱেশ্যনৰ মই কেতিয়াও আনচাৰ নিদিওঁ চানডুবি ফেষ্টিভেলটোৰ কাৰণে যদি চানডুবি টুৰিষ্ট প্লেচটো হয় এই গোটেই কথাখিনি তাত সোমাই পৰিব গতিকে ইয়াৰ উন্নয়নৰ কাৰণে যিখিনি কৰিব লাগে তাতে ইঞ্জিনিয়াৰ থাকিব টেকনিকেল ব্ৰাঞ্চৰ মানুহবিলাক থাকিব ক'ত কেনেকুৱাকৈ কৰিবলগীয়া ডেফিনেটলি সেইখিনি কাম কৰিব যদি চানডুবি ফেষ্টিভেলে এটা গতি পায় আৰু টুৰিষ্ট হাব হয় ইয়াত তাৰে আমাৰ উদ্দেশ্য টুৰিষ্ট হাব হৈ যোৱাৰ লগে লগে ইয়াত থকা লোকেল মানুহবিলাক ট্ৰাইবেল নন ট্ৰাইবেল যি হওক সকলোৰে এটা উপাৰ্জনৰ এটা এইটো উৎস হ'ব গতিকে সেইখিনি ক্ষেত্ৰত আমি আপোনালোকে পজিটিভ মাইণ্ডত লৈ পেলাই হওক গতিকে সেইখিনিত যদি গুচি যায় চব পজিটিভ হয় তেতিয়াহ'লে কিয় পজিটিভ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান পজিটিভ তেওঁ কাম কৰোঁকৈ থাকে গতিকে আপোনালোকে চবেই মিলি পেলাই কৰক ক'ৰবাৰ বালিৰ পৰা 2 টকা 3 টকা পাম বুলি তেনেকুৱা কথাবিলাক সুধি থাকিলে এইটো নহ'ব ভাল পজিটিভত হওক ক'ত 150-200 কোটি টকা ইয়াত আনি পেলাই যে টুৰিজিমটো হয় এইটো চিন্তা কৰক আমি এটা বহল ভিত্তিত চিন্তা কৰিছোঁ এই চৰকাৰখনে সদায় পজিটিভ আৰু বেটাৰ ৱে বাজপেয়ী যি কৈছে কি কৈছিলে छोटे मन से कोई बड़ा नहीं हो सकता टूटे दिल से कोई खड़ा नहीं हो सकता मन छोटा मत करो बड़ा करने से जाके कुछ बनेगा तो मैं तेखেতসকলক কৈছোঁ ডাঙৰ চিন্তা কৰক এই 10,000 20,000 টকা কাৰোবাৰ পৰা ডনেশ্যন আনি পেলাই ফেষ্টিভেল পাতি থকাটো এটা কোনো এটা মানে গ্ৰহণযোগ্য নহয় ডাঙৰকৈ পাতক আপোনালোকে এটা ৰাজকীয় হিচাপে হেৰি কৰক আপোনালোকৰ এই ফেষ্টিভেলতে কিমান ইনকাম হ'ব আপোনাৰ ল'ৰা ছোৱালীবিলাকে গাহৰি 1 কেজি গাহৰি 300 টকাত কিনি সিহঁতে 3,000 টকা ইনকাম কৰিব পাৰিব পুৰি পেলাই যদি সেইটো মানুহে খাওঁকৈ থাকে পইচা দিওঁকৈ থাকে এক শিলিঙি গাহৰিৰ 100 গ্ৰামত আপুনি 500 টকা দি পেলাই কিনি পেলাই লৈ গুচি যাব টুৰিজিমটো প্ৰমোট কৰিব লাগে এটা হিন্দীত এটা কথা আছে য'ত দিখতা হয় ও বিকতা হয় যদি আপুনি দেখাৰ কাৰণে কাম কৰিম মানুহে সেইটো বিক্ৰী কৰিব মানুহ আহিব অহাবাৰ আজি মই ইয়াত আহিছোঁ অহাবাৰ ফেষ্টিভেলত আৰু মানুহ আহিব আমি যেতিয়া এতিয়া পুৰা গাহৰিবিলাক পাব্লিকত লৈ পেলাই খাই পেলাই দেখুৱাম সেইটো দেখিলে মানুহে আহি পাব ইয়াতে এনেকুৱা হয় আগৰ সাজ পানীবিলাকো আমাৰ চাউলৰ পৰা যিটো বনাই এইটো হেল্ডি
ভিটামিন B12 থাকে সেইবিলাকো যদি খুৱাব পাৰে তেতিয়া মানুহৰ এটা এট্ৰাকশ্যন বাঢ়িব মানুহে টুৰিষ্টবিলাক কেলে আহে এনজয় কৰিবলৈ ৰিলেক্স কৰিব আহে এই এনজয় কৰা ৰিলেক্স কৰা যদি আমি স্কোপ দিওঁ ডেফিনেটলি টুৰিজিমটো বাঢ়িব আৰু ট্ৰাইবেল মানুহ এইখিনি তাৰতো প্ৰব্লেমেই নাই খাদ্যৰ হেৰি কাৰণে চব খাব পাৰে আপোনাৰ এইটো টেনশ্যন নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত